হেল্ল' গাইজ, মই প্ৰথমটো মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা সোনকালে শুই উঠি গা চা ধুই মেলি নিজৰ বাবে একাপ চাহ বনাই লৈছোঁ। যিহেতু চাহকাপৰ পৰাই মোৰ দিনটোৰ আৰম্ভণি হয়। তাৰপাছত দুপৰীয়া এয়া মায়ে ভাত বনাই দিলে। ভাত চাত খাই মেলি দেখোঁ যেন আমি দিৱালীত জ্বলোৱা লাইটবোৰ চবেই দেখোন নজ্বলা হ'ল। হয়তো আমি দিৱালীয়েহে উলিয়াই লাইটবোৰ ব্যৱহাৰ কৰোঁ বাবেই চাগে এনেকুৱা হৈছে। এইবাৰ দিৱালী বুলি ক'ব গ'লে বিশেষ একোৱেই নাই। তথাপিও পোহৰৰ উৎসৱ, তাতে আকৌ বছৰটোত এবাৰহে আহে। তাকেই চিন্তা কৰি ভাইটিয়ে মই এপাক টাউনলৈকে ওলাই গৈ লাইট 2-4টামান কিনি আনি ঘৰ মোৱা হ'লোঁ। গধূলি আকৌ ভাইটিৰ কথা মতেই কালী পূজাকে চাম বুলি আকৌ এপাক টাউনলৈকে ওলাই গ'লোঁ। আমাৰ যোৰহাটত কেইবা জেগাতো কালী পূজা পাতিছিল যদিও আমাৰ সময়ৰ অভাৱত আমি 2-এখন মণ্ডপত সোমালোঁ। মাক দৰ্শন কৰি ঘৰলৈ আহিম বুলি চিন্তা কৰিলোঁ। যিহেতু দিৱালী বতৰ, ঘৰত আকৌ চাকি বন্তিও জ্বলোৱাৰ কথা আছে। তাকেই ভাবি এয়া ঘৰলৈ ঘূৰিছোঁ। দিনত যে কিনিছিলোঁ লাইটবোৰ, এয়া বাৰাণ্ডাতে ভাইটিয়ে মই লগাই দিলোঁ। এইবাৰ আকৌ পাপাই কৰা নাই, ভাইটি মইহে দেই। এয়া চাকি বন্তি জ্বলাই মেলি গধূলি সময়ত 2-এখন ফটো উঠোঁ বুলি লাগিলোঁ। এইবাৰ ভাইটি মই দুয়োটাই কোনো বম ফুটোৱা নাইকিয়া। আমাৰ হিয়াৰ আমঠু জুবিনদাৰ বাবে এগছি আকাশবন্তি উৰুৱাই চিন্তা কৰিছোঁ তেওঁ য'তেই আছে ভালকেই থাকে আৰু তেওঁ যাতে সোনকালে ন্যায় পায়। তাৰ পাছত আৰু ভিডিঅ' কৰা নহ'ল। ৰাতি ভাত চাত বনাই মেলি এয়া খাই সোনকালে শুয়ে পৰিলোঁ। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে।